এপ্লিকেশন ফৰ মাইনৰিটি কমিউনিটি সাৰ্টিফিকেট ইয়াত যেতিয়া ট্ৰেক এপ্লিকেশন ক্লিক কৰিব আপোনাৰ এপ্লিকেশন সাবমিশন সাকসেসফুল সকলোবোৰ আহি গৈছে সো ৰিমাৰ্কত লিখা আছে সাবমিটেড বাই আপোনাৰ নাম বন্ধুসকল প্ৰথমতে আপোনালোকে যিকোনো এটা ব্ৰাউজাৰ ওপেন কৰিব সো মই ক্ৰোম ব্ৰাউজাৰ ওপেন কৰি আছো ইয়াত সাৰ্চ কৰিব সেৱা সেতু আসাম তাৰ পিছত বন্ধুসকল প্ৰথমতে যেটো লিংক আহিব সাক সেৱা সেতু আসাম এই লিংকত ক্লিক কৰিব ক্লিক কৰাৰ পিছত বন্ধুসকল আপোনালোকৰ সন্মুখত তেনেকৈ আহি যাব সো আপোনালোকে এটো ইয়াৰ পৰা ক্লোজ কৰি দিব ক্লোজ কৰাৰ পিছত সাক ইয়াত অপচন আছে লগইন ৰেজিষ্টাৰ এই অপচনত যেতিয়া আপুনি ক্লিক কৰিব ক্লিক কৰাৰ পিছত সাক ইয়াত কেইটা অপচন আহিব ইয়াত আপুনি ইয়াৰ পৰা সিটিজেন সিলেক্ট কৰিব এই ওপৰৰ প্ৰথমটো অপচন সিটিজেন এই সিটিজেনত ক্লিক কৰিব অলপ সময় লোডিং হোৱাৰ পিছত বন্ধুসকল এনেকৈ আহিব সো এটো লোকেশন আপুনি ইয়েস কৰি দিব এনেকৈ আহিব সো তাৰ পিছত আপোনালোকে ইয়াত এটা লগইন আইডি ক্ৰিয়েট কৰিব লাগিব সো প্ৰথমতে আহিলে লগইন আইডি ক্ৰিয়েট কৰিব লাগিব আৰু যদি আপোনালোকে অলৰেডি ৰেজিষ্টাৰ আছে তেনেহলে ইয়াৰ পৰা আপোনালোকে ডাইৰেক্ট লগইন কৰিব পাৰে সো যেটো আমি নতুন আহিছো ইয়াত চাওক তলত এটা অপচন আছে নিউ ইউজাৰ সাইন আপ ফৰ মেৰি পেহচান এই অপচনত আপোনালোকে ক্লিক কৰিব তাৰ পিছত বন্ধুসকল আপোনালোকৰ সন্মুখত এনেকুৱা পেজ আহিব সো ইয়াত আপুনি মোবাইল নম্বৰ এন্টাৰ কৰিব সো মই এন্টাৰ কৰি আছো এন্টাৰ কৰাৰ পিছত বন্ধুসকল চাওক ইয়াত কাগজত এটা অপচন আছে জেনাৰেট ওটিপি এই অপচনত আপোনালোকে ক্লিক কৰিব এই অপচন ক্লিক কৰাৰ লগে লগে আপোনাৰ মোবাইল নম্বৰত এটা ওটিপি যাব সো হেই ওটিপি টো এই বক্সত বহাই দিব ওটিপি টো বহুৱা হৈ যোৱাৰ পিছত বন্ধুসকল চাওক কাগজত লিখা আছে ভেৰিফাই ওটিপি এই ভেৰিফাই ওটিপি অপচনত ক্লিক কৰিব ক্লিক কৰাৰ পিছত বন্ধুসকল ইয়াত লিখা আহিব ওটিপি ভেৰিফাইড সাকসেসফুলি তাৰ পিছত ইয়াত আপুনি নাম আপোনাৰ নাম এন্টাৰ কৰিব নাম এন্টাৰ কৰাৰ পিছত বন্ধুসকল আপোনালোকে ইয়াৰ পৰা আপোনালোকৰ জেন্ডাৰ যেটো হয়তো সিলেক্ট কৰিব মেল ফিমেল তাৰ পিছত ইয়াত চাওক তলত আহিছে ডেট অফ বাৰ্থ ইয়াত আপুনি আপোনাৰ ডেট অফ বাৰ্থ লিখিব তাৰ পিছত ইয়াত চাওক এটা বক্স আছে পাৰ্সোনাল মেসেজ এটা আপুনি যিকোনো দিব পাৰে সো আপোনাৰ নাম দিলেও কথা নাই তাৰ পিছত বন্ধুসকল এই বক্সত আপুনি এটা ইউজাৰ নাম আপোনাৰ মতে চুজ কৰিব সো মই চুজ কৰি আছো সো যেতে আপুনি ইউজাৰ নেম এন্টাৰ কৰাৰ পিছত আপোনাৰ মতে দিব যেটো পছন্দ হয় আপোনাৰ দিব সো মই নাম দিছো নামৰ লগত কিবা মিলাই দিও চাও তাৰ পিছত আপুনি যেতিয়া নেক্সট বক্সত ক্লিক কৰিব সো এটো ওকে কৰি দিব সো ইয়াত চাও ক্লিক আহিছে ইউজাৰ নেম অলৰেডি এক্সিষ্ট সো এটো নাই তাৰ মানে আপুনি আৰু কিবা কি মিলাই দিব ইয়াত আকৌ নেক্সট বক্সত ক্লিক কৰিব চাওক ইয়াত লিখা আহিছে ইউজাৰ নেম এভেইলেবল ঠিক আছে বন্ধুসকল এইটো ইউজাৰ নেম আছে সো মই এটো কপি কৰিছো তাৰ পিছত চাওক তলৰ বক্সত আছে পাসওয়ার্ড বন্ধুসকল এই বক্সত আপুনি পাসওয়ার্ড চুজ কৰিব সো ইয়াত ক্যাপিটাল লেটাৰ স্মল লেটাৰ স্পেশাল ক্যাৰেক্টাৰ নাম এই সকলবোৰ মিহলাই আপুনি এটা পাসওয়ার্ড বনাব 8 ক্যাৰেক্টাৰ মিনিমাম সো মই দেখুৱাই দিম কেনেকৈ হ'ব লাগিব তাৰ পিছত আকৌ এই পাসওয়ার্ডটো তলৰ বক্সত বহাই দিব তাৰ পিছত ইয়াত চাওক তলত এটা অপচন আছে আই কনসেন্ট টার্ম এন্ড কন্ডিশন এই অপচনত আপোনালোকে ক্লিক কৰিব তাৰ পিছত এটো আপোনালোকে একসেপ্ট কৰি দিব একসেপ্ট কৰাৰ পিছত বন্ধুসকল ইয়াত চাওক তলত অপচন আছে সাইন আপ এই সাইন আপ অপচনত ক্লিক কৰিব তাৰ পিছত বন্ধুসকল আপোনালোকৰ সন্মুখত এনেকুৱা আহি যাব সো এটো ডিজিলকাৰৰ লগত লিংক কৰিব দিছে আপুনি এটো স্কিপ কৰিব পাৰে বা প্ৰসিড মই স্কিপ কৰি দিম স্কিপ কৰাৰ পিছত বন্ধুসকল আপোনালোকৰ সন্মুখত এনেকুৱা পেজ খোল খাব তাৰ পিছত আপোনালোকে ইয়াত চাওক ওপৰত অপচন আছে হোম এবাউট সাৰ্ভিসেস সো আপুনি ইয়াত অপচনত ক্লিক কৰিব সাৰ্ভিসেস এই সাৰ্ভিসেস অপচনত ক্লিক কৰাৰ পিছত বন্ধুসকল চাওক তলত বহুতো সাৰ্ভিস আপোনাৰ সন্মুখত আহি যাব সো আপুনি এইবোৰ একো কৰিব নালাগে জাস্ট ইয়াত সাৰ্চ কৰিব মাইনৰিটি তাৰ পিছত ইয়াত চাওক এপ্লিকেশন ফৰ মাইনৰিটি কমিউনিটি সাৰ্টিফিকেট ইয়াত কাগজত চাওক লিখা আছে এপ্লাই এই এপ্লাই অপচনত ক্লিক কৰিব তাৰ পিছত বন্ধুসকল আপোনালোকৰ সন্মুখত এনেকুৱা আহি যাব সো ইয়াত কি ডকুমেন্টস লাগিব গাইডলাইন সকলোবোৰ লিখা আহিছে কিমান টকা পেমেন্ট কৰিব লাগিব সো ইয়াত মই ৰিকোয়াৰমেন্টত গৈছো চাওক কি লাগে ইয়াত চাওক আইডি প্ৰুফ আধাৰ কাৰ্ড মেন্ডেটৰি এড্ৰেছ প্ৰুফ মেন্ডেটৰি এনি ফলোইং আধাৰ কাৰ্ড ভোটাৰ কাৰ্ড পাসপোর্ট ড্ৰাইভিং লাইসেন্স যিকোনো এটা দিলেই হল তাৰ পিছত আপোনাৰ এছ প্ৰুফ আধাৰ কাৰ্ড বাৰ্থ সাৰ্টিফিকেট ক্লাস 10 এডমিট কাৰ্ড বা পান কাৰ্ড আপোনাৰ সময় হল 30 দিনৰ ভিতৰত এটো আহি যাব আৰু আপুনি ইয়াত 30 টকা পেমেন্ট কৰিব লাগিব চাওক ঠিক আছে বন্ধুসকল তাৰ পিছত সো এটো আপুনি আকৌ ওপৰত আহিব চাওক ইয়াত লিখা আছে এপ্লিকেশন ফৰ মাইনৰিটি কমিউনিটি সাৰ্টিফিকেট এপ্লাই নাও এই এপ্লাই নাও অপচনত আপোনালোকে ক্লিক কৰি দিব ক্লিক কৰাৰ পিছত বন্ধুসকল আপোনালোকৰ সন্মুখত এনেকুৱা পেজ খোল খাই যাব তাৰ পিছত ইয়াত চাওক নেম অফ দা এপ্লিকেন্ট এজ মেনশন ইন আধাৰ কাৰ্ড আপোনাৰ আধাৰ কাৰ্ডত যেটো নাম আছে সেই নামখন ইয়াত আপুনি বহাই দিব তাৰ পিছত বন্ধুসকল এই বক্সত আপোনাৰ ফাদার্স নেম বহাব বা আপুনি যদি ছোৱালী হয় আপোনাৰ হাজবেন্ডৰ নাম বহাব পাৰে
আপোনাৰ তাৰপিছত বন্ধুসকল ইয়াত মাদাৰ্স নেম, ইয়াত মোবাইল নম্বৰটো অটোমেটিক আগৰ পৰাই আহি যাব। তাৰপিছত এই বক্সত আপোনালোকে ইমেইল বহাব, ইমেইলটো কম্পালসাৰি নহয়, দিলে দিব নাই। তাৰপিছত ইয়াত বন্ধুসকল আপোনালোকে ডেট অফ বাৰ্থ ইয়াৰ পৰা সিলেক্ট কৰিব, ইয়াত ক্লিক কৰিব, ইয়াত চনত ক্লিক কৰিব, আকৌ ইয়াত দিব আপোনাৰ যেটো ডেট অফ বাৰ্থ হয় সেইটো দি দিব। সো মাহ তাৰিখ ইয়াৰ পৰা সিলেক্ট কৰি দিব, সকলোবোৰ আহি যাব। তাৰপিছত চাওক ইয়াত জেন্ডাৰ, তাৰপিছত ইয়াত কমিউনিটি। বন্ধুসকল ইয়াত কমিউনিটি আপোনাৰ যেটো হয় মুসলিম, খ্ৰীষ্টান, শিখ, বুদ্ধিষ্ট, জৈন, জনালী, জৰাষ্ট্ৰিয়ান, পাৰ্চী, তাৰ মানে যে নহওক ইয়াৰ পৰা যেটো আপোনাৰ কমিউনিটি হয় কমিউনিটিটো ইয়াত সিলেক্ট কৰিব। তাৰপিছত বন্ধুসকল ইয়াত এড্ৰেছ, ইয়াত আপোনাৰ হাউস নম্বৰ বহাব। তাৰপিছত ইয়াত ষ্ট্ৰীট, লোকেলিটি, ইয়াত ভিলেজ, পোষ্ট অফিস, পিন কোড, ইয়াত ষ্টেটটো অটোমেটিক থাকিব, নাথাকিলে আপুনি ইয়াত আসাম সিলেক্ট কৰি দিব, ইয়াত ডিস্ট্ৰিক্ট সিলেক্ট কৰিব। তাৰপিছত আপোনাৰ সার্কেল যেটো হয় এটো ইয়াৰ পৰা বহাই দিব। তাৰপিছত আপোনালোকৰ পুলিশ ষ্টেচন যেটো হেতু লিখি দিব। পুলিশ ষ্টেচন লেখা হৈ যোৱাৰ পিছত বন্ধুসকল অলপ স্ক্ৰল কৰি তলত আহিব, চাওক ইয়াত এটা অপচন আছে কারেন্ট এড্রেস, তার তলত লিখা আছে সেম এজ পার্মানেন্ট এড্রেস। যদি আপনার কারেন্ট এড্রেস আর পার্মানেন্ট এড্রেস সেম হয় তেনেহলে আপোনালোকে ইয়াত ইয়েস কৰি দিব, আর যদি বেলেগ হয় কারেন্ট এড্রেস আর পার্মানেন্ট এড্রেস তেনেহলে ইয়াত নকৰি আপোনাৰ যেটো বৰ্তমান এড্ৰেছ ইয়াত বহাই দিব। তাৰ পিছত বন্ধুসকল তলত আহিব, সো ইয়াত ডকুমেন্টস কেনেকুৱা লাগিব, সো আধাৰ কাৰ্ড, ভোটাৰ কাৰ্ড বা আপোনাৰ এডমিট বাৰ্থ সাৰ্টিফিকেট এইবোৰ আপোনাৰ 1 MB ভিতৰত হ'ব লাগিব, জেপিজি, জেপিজি, পিএনজি ফৰমেটত। আৰু আপোনাৰ যেটো ফটো সেই ফটোখন 200 KB ভিতৰত হ'ব লাগিব। সো ইয়াত তাৰ পিছত আপুনি চাওক ইয়াত আইডি প্ৰুফ ক্লিক কৰি ইয়াত আধাৰ কাৰ্ড, তাৰ পিছত ইয়াৰ পৰা আপুনি আধাৰ কাৰ্ডটো আপলোড কৰি দিব। তাৰপিছত আকৌ ইয়াত এড্ৰেছ প্ৰুফ, আধাৰ কাৰ্ড, ভোটাৰ কাৰ্ড যেটো দিয়ে, সো মই আধাৰ কাৰ্ড সিলেক্ট কৰি আছো, ইয়াৰ পৰা আধাৰ কাৰ্ড আপুনি আপলোড কৰি দিব। তাৰপিছত ইয়াত এছ প্ৰুফ, বাৰ্থ সাৰ্টিফিকেট, আধাৰ কাৰ্ড, এডমিট কাৰ্ড যেটো হয় দিব, সো মই বাৰ্থ সাৰ্টিফিকেট দিছো, ইয়াৰ পৰা আপুনি বাৰ্থ সাৰ্টিফিকেট সিলেক্ট কৰিব। তাৰপিছত চাওক ইয়াত পাসপোর্ট সাইজ ফটো, এই ফটোখন আপোনাৰ 200 KB ভিতৰত হ'ব লাগিব বন্ধুসকল। তাৰপিছত ইয়াৰ পৰা আপলোড কৰি দিব। তাৰপিছত তলত চাওক এটা অপচন আছে ক্যাপচাৰ, এটো হল বন্ধুসকল আপোনাৰ কম্পালসাৰি নহয়, এটো আপুনি দিলে দিব পাৰে অপচনাল। তাৰপিছত বন্ধুসকল আপোনালোকে নেক্সট, সেভ এণ্ড নেক্সট এই অপচনত ক্লিক কৰিব। সেভ এণ্ড নেক্সটত ক্লিক কৰাৰ পিছত এইটো বন্ধুসকল আপোনালোকে ওকে ইয়েস কৰি দিব। তাৰপিছত অলপ সময় লোডিং হ'ব বন্ধুসকল। তাৰপিছত আপোনাৰ সন্মুখত এনেকুৱা পেজ আহি যাব, আপুনি যিমানখিনি ফিলআপ কৰিছে সকলোবোৰ আহি যাব। সো এইবোৰ সঠিক থাকিলে আপুনি প্ৰিন্ট আউট কৰি ল'ব, মই প্ৰিন্ট কৰি লৈছো বা PDF সেভ কৰিম। আৰু যদি সঠিক নাথাকে আপুনি এডিট কৰিব পাৰে। সো মই পিছত মেক পেমেন্ট অপচনত ক্লিক কৰিম, প্ৰসিড অপচন ক্লিক কৰিম। তাৰপিছত বন্ধুসকল আপোনালোকৰ সন্মুখত অলপ সময় লোডিং হ'ব, তাৰপিছত পেমেন্ট গেটৱে পেজটো খোল খাব। সো ইয়াৰ পৰা আপোনালোকে তলত চাব এটা অপচন আছে 20 টকা পেমেন্ট কৰিব লাগিব বন্ধুসকল। পেমেন্ট গেটৱে এই অপচনত ক্লিক কৰি ইয়াৰ পৰা আপুনি যিকোনো এটা সিলেক্ট কৰিলেই হ'ল, মই IDFC সিলেক্ট কৰি আছো। তাৰপিছত আই এগ্ৰি অপচনত টিক কৰি দিব, প্ৰসিড টু পেমেন্ট অপচনত ক্লিক কৰিব, এটো ওকে কৰি দিব। অলপ সময় লোডিং হ'ব বন্ধুসকল। তাৰপিছত আপোনাৰ সন্মুখত এনেকুৱা আহি যাব, সো এই বক্সত আপুনি টিক কৰি দিব। ঠিক হৈ যোৱাৰ পিছত প্ৰসিড টু পেমেন্ট এই অপচনত ক্লিক কৰিব, অলপ সময় লোডিং হ'ব। তাৰপিছত বন্ধুসকল ইয়াৰ পৰা মই UPI সিলেক্ট কৰিম, যেটো এটো হস একদম। সো তাৰপিছত জেনাৰেট কিউআৰ এই অপচনত ক্লিক কৰিম, কিউআৰ জেনাৰেট হৈ যাব, মই ফোন পে দি পেমেন্ট কৰি দিম। সো মই ফোন পে এপ ওপেন কৰিছো। পেমেন্ট হৈ যোৱাৰ পিছত বন্ধুসকল অলপ সময় লোডিং হৈ আকৌ আপোনাক ৰিডাইৰেক্ট কৰি লৈ সেম জায়গাত লৈ আহিব। সো এটো অটোমেটিকলি ডাউনলোড হৈ যাব, নহলে আপুনি স্ক্ৰিনশ্বট ল'ব পাৰে। তাৰপিছত বন্ধুসকল আপোনালোকৰ সন্মুখত একনলেজমেন্ট ৰিসিপ্টখন আহি যাব। সো ইয়াত নাম্বাৰ আহি যাব, আৰু এটো আপুনি ডাউনলোড কৰি থৈ দিব পাৰে যাতে পৰৱৰ্তী সময়তে আপুনি ষ্টেটাস চেক কৰিব পাৰে। তাৰপিছত বন্ধুসকল আপুনি একনলেজমেন্ট ৰিসিপ্টখন ডাউনলোড কৰি ল'ব বা প্ৰিন্ট আউট কৰি ল'ব। সো মই প্ৰিন্ট ইন ইংলিছ কৰিম, ইংলিছ ৰিসিপ্টখন মই ডাউনলোড কৰি থৈ দিম। সো তাৰপিছত ওপৰত চাওক এটা অপচন আছে মাই এপ্লিকেশন, এই অপচনত ক্লিক কৰিব। তাৰপিছত ইয়াত চাওক এপ্লিকেশন ফৰ মাইনৰিটি কমিউনিটি সাৰ্টিফিকেট, ইয়াত যেতিয়া ট্ৰেক এপ্লিকেশন ক্লিক কৰিব আপোনাৰ এপ্লিকেশন সাবমিশন সাকসেসফুল সকলোবোৰ আহি গৈছে। সো ৰিমাৰ্কছত লিখা আছে সাবমিটেড বাই আপোনাৰ নাম। সো বন্ধুসকল আশা কৰিছো ভিডিওটো ভাল লাগিছে, ভিডিওটো ভাল লাগিলে লাইক কৰিব, কমেন্ট কৰিব, শেয়াৰ কৰিব। আৰু আপুনি যদি আমাৰ চেনেলত নতুন হয় তেনেহলে চেনেলটো সাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি দিব, যাতে পৰৱৰ্তী সময়ত আপুনি এনেকুৱা ইনফৰমেটিভ টাইপ ভিডিও পাব পাৰে। সো থ্যাঙ্কস ফৰ ওয়াচিং, জয় আই অসম।